গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সমাজৰ সংবাদমেল নিৰ্বাচনত শাসক পক্ষই ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগেৰে এই সংবাদমেল সম্বোধন সংবাদমেলত উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁই প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞা বিশিষ্ট বুদ্ধিজীৱী হৰে কৃষ্ণ ডেকা পৰেশ মালাকাৰ আব্দুল মান্নান আৰু অধিবক্তা শান্তনু বৰঠাকুৰ সাংবাদিক বন্ধুসকল আপোনালোকক এই সংবাদমেললৈ আদৰণি জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ বাবে আমাৰ সকলোৰে হৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসম নাগৰিক সন্মিলনৰ এই সংবাদমেলত আমাৰ নেতা বিশিষ্ট বুদ্ধিজীৱী হিৰেণ গোহাঁই ডাঙৰীয়া আৰু হৰে কৃষ্ণ ডেকা দুয়োগৰাকীয়ে ব্যক্তিগত কিছুমান অসুবিধাৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে, গতিকে আমি চাৰিগৰাকীয়ে আজি আপোনালোকৰ সন্মুখত দুই চাৰিটা কথা সাম্প্ৰতিক পৰিস্থিতিত ক'বলৈ আগবাঢ়িছোঁ। মই যিটো প্ৰেছ বিজ্ঞপ্তি এইটো পঢ়ি যাম। তাৰ প্ৰথম কথাটোৱে আছে শিৰোনাম যে হিমন্ত বিশ্ব শৰ্মাই শালীনতাৰ সকলো সীমা অতিক্ৰম কৰিছে। গুৱাহাটী 11 এপ্ৰিল। অসম বিধানসভাৰ নিৰ্বাচন সমাপ্ত হৈছে, আমি সকলোৱে জানো। কেইটামান বিক্ষিপ্ত ঘটনাৰ বাহিৰে এইবাৰৰ ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণ আছিল, কিন্তু এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ আৰু বক্তব্যই যেন সকলো সীমা অতিক্ৰম কৰিছে। লগতে প্ৰশাসনে লোৱা কেতবোৰ কাৰ্যও অতি আপত্তিজনক আৰু দুমুখীয়া হোৱা দেখা গৈছে। আজি কেইদিনমানৰ আগতে সৰ্বভাৰতীয় কংগ্ৰেছ নেতা পৱন খেৰাই সংবাদমেল এখনৰ যোগে মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগসমূহৰ প্ৰত্যুত্তৰ হিচাপে নিৰ্দিষ্ট প্ৰমাণ দাখিল কৰা বা আদালতৰ ওচৰ চপাৰ সলনি মুখ্যমন্ত্ৰীয়ে দিল্লী আৰু অন্যান্য ঠাইলৈ অসম আৰক্ষীক পঠিয়াই পৱন খেৰাক আটক কৰিবলৈ নিৰ্দেশ দিলে। এই কথাটোৱে ইতিমধ্যে অসমতে নহয়, সমগ্ৰ দেশৰ সচেতন মহলত আৰু সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপক বিভিন্ন মহলে কঠোৰ ভাষাৰে সমালোচনা কৰিছে। এইটো এটা কেনেকুৱা কথা? এগৰাকী উচ্চ পদত অধিষ্ঠিত ব্যক্তিৰ বিৰুদ্ধে কোনোবাই অভিযোগ আনিলে তেওঁ তাৰ উত্তৰ তথ্য প্ৰমাণেৰে দিব লাগে, আৰু অভিযোগবোৰে লোকচক্ষুত তেওঁৰ সন্মান লাভ কৰিব বুলি ভাবিলে তাৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ তৰিব পাৰে। আমি ডিফেমেশ্যনৰ বিষয়ে ইয়াত সাংবাদিকসকলে ভালদৰে অৱগত। আটাইতকৈ জৰুৰী কথা যে অভিযোগৰ নিৰপেক্ষ তদন্ত ব্যৱস্থা কৰা, কিন্তু তাকে নকৰি অভিযোগকাৰীক হয় দেখুৱাই মুখ বন্ধ কৰিবলৈ আৰক্ষীক ব্যৱহাৰ কৰাটো কেনে কথা? বিশেষকৈ নিৰ্বাচন প্ৰক্ৰিয়া চলি থকা সময়ত
গতিকে বন্ধুসকল, আন বহু ক্ষেত্ৰতো আৰক্ষী বাহিনীয়ে দুমুখীয়া নীতি গ্ৰহণ কৰা আমি দেখিছোঁ। মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ অজাপ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কোনো অসৎ ব্যক্তিয়ে কৃত্ৰিম বুদ্ধিমত্তা AI চিন্ময়, তাৰমানে তাত নথকা কথা দুটামান ইয়াত থাকিব, সেইকাৰণে পিছত লৈ যাব। কুংকি চৌধুৰীয়ে পাণবজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আচৰিত কথা যে আজিলৈকে তেওঁৰ এই অভিযোগৰ সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে কিন্তু অতি আশ্চৰ্যজনকভাৱে তেওঁৰ সামাজিক মাধ্যমৰ দায়িত্বত থকা ব্যক্তিক মাজনিশা আৰক্ষীৰ থানালৈ উঠাই লৈ গ'ল। কালি কুংকি চৌধুৰীকো পাণবজাৰ থানালৈ মাতি নি বিনা কাৰণত বহু সময় বহুৱাই থোৱা হ'ল। কি কথা এইবোৰ? কি চলিছে অসমত? কি আইনৰ শাসন? ক'লৈ গ'ল? তাৰ আগতে কুংকি চৌধুৰীৰ মাক আৰু দেউতাকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কোনো প্ৰমাণ নোহোৱাকৈ কেতবোৰ অতি আপত্তিজনক অভিযোগ উত্থাপন কৰিছিল। এইবোৰ আপোনালোকে জানে। মুখ্যমন্ত্ৰীয়ে অনা সেই অপ্ৰমাণিত অভিযোগৰ ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা ল'লে? একেদৰে ডিব্ৰুগড়ত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাইছে। এটা তাণ্ডৱ সৃষ্টি কৰিছে। এনেকৈ বিভিন্ন ঠাইত আমি ইলেকশ্যনৰ সময়ত প্ৰচাৰলৈ যাওঁতে বিৰোধী পক্ষৰ যিবিলাক কাৰ্যালয়, সেইবিলাকৰ ওপৰত নিশাৰ ভাগলৈ, কেতিয়াবা দিনৰ ভাগতো আক্ৰমণ কৰা হৈছিল, কিন্তু পুলিচ নিৰ্বিকাৰ হৈ বহি আছিল। আৰু এইটো হয়, এইটো আকৌ এবাৰ ক'ব খুজিছোঁ যে আমি যিবোৰ FIR দিছোঁ, মই নিজে সাংসদ হিচাপে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হেড স্পীচৰ FIR দিছিলোঁ। এতিয়াই তেওঁ মানুহবিলাকক দুৰ্বল কৰি ল'ব খোজে, সমাজখনক দুৰ্বল কৰি ল'ব খোজে, চাৰিওফালে ঘৃণা বিয়পাই দি মানুহৰ বিৰুদ্ধে মানুহক একেবাৰে লগাই দিব খোজে। আৰু সেইবোৰ কাম যেতিয়া তেওঁ কৰাত বাধা পায়, তেতিয়াই তেওঁ খং উঠে। এতিয়া তেওঁ শ্ৰুতলিপি মানি চলিব নোখোজা সাংবাদিকসকলক তেওঁ নানান প্ৰকাৰে মালিকৰ নাম কৈ, সম্পাদকৰ নাম কৈ এটা অভদ্ৰ আচৰণ কৰে, যিটোক আমি গৰিহণা দিছোঁ। এতিয়া অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা আমি আৰক্ষীৰ এটা দুমুখীয়া নীতি, এতিয়াতো মুখ্যমন্ত্ৰীগৰাকী তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী, তেওঁ কোনো ক্ষমতাই নাই, অথচ তেওঁ কথাই প্ৰতি পুলিচক নিৰ্দেশ দিছে, আমুকক উঠাব লাগে, তামুকক আনিব লাগে, কৰিব লাগে। এই ধৰণে অসমখনক এখন তেওঁ জংগল ৰাজত পৰিণত কৰিছে। আৰু পুলিচে যে গ্ৰহণ কৰিছে দুমুখীয়া নীতি, শাসক দলক ৰক্ষণাবেক্ষণ দিছে আৰু বিৰোধীক যিটো ব্যৱহাৰ কৰিছে, যিধৰণে তেওঁলোকে বিৰোধীক নিৰাপত্তাহীনতাত ভুগিবলৈ দিছে, সেই কথাত আমি
তেওঁলোকে দিয়া ভাবুকিৰ প্ৰতি আমি গৰিহণা জনাইছোঁ। নাগৰিক সন্মিলনে তাক গৰিহণা দিছে। নিৰ্ভয়ে ক্ষমতাত থকা সকলৰ ভুল-ভ্ৰান্তি আঙুলিয়া দিয়াটোৱেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ কৰ্তব্য। নিজৰ কৰ্তব্য পালনৰ বাবে সাংবাদিকক হাৰাশাস্তি কৰা আৰু সংবাদ মাধ্যমলৈ দিয়া এই ভয় ভাবুকি গণতান্ত্ৰিক পৰম্পৰাৰ সম্পূৰ্ণ পৰিপন্থী। আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰা উচিত আৰু গৰিহণা দিয়া উচিত। এনেও নিৰ্বাচনকালীন সময়ত মই ইতিমধ্যে কৈছোঁৱেই যে মুখ্যমন্ত্ৰীৰ ক্ষমতা ক'ত। তেওঁ এতিয়া নামত মুখ্যমন্ত্ৰী, এই সময়তো কিয় তেওঁৰ এই দপদপনি, বেয়া ভাষা, গালি গালাজ, অভদ্ৰ আচৰণ, এই কথাবিলাক আমাৰ সমাজৰ কাৰণে ভয়ংকৰ কথা হৈছে। এই মানুহখিনিয়ে যদি কাইলৈ আকৌ ক্ষমতালৈ আহে, আজি যদি তেনেকুৱা এই অৱস্থাত তেওঁ এইবোৰ কাম কৰিব পাৰে, তেতিয়াহ'লে ক্ষমতালৈ ঘূৰি আহিলে তেওঁলোকে আৰু কি কৰিব পাৰে সেইটো আমি কল্পনাই কৰিব নোৱাৰোঁ, কল্পনাতীত। কিন্তু তেনেকুৱা এটা পৰিৱেশ অসমত সৃষ্টি হৈছে আৰু অসমত কেনে এখন অসম হ'বলৈ গৈ আছে, এখন দায়িত্বশীল সংবিধানক সন্মান কৰা, গণতন্ত্ৰক সন্মান কৰা, আইনৰ শাসনক মূল আধাৰ হিচাপে লোৱা, এনেকুৱা এখন চৰকাৰহে আমাক লাগে। কিন্তু যিটো চৰিত্ৰ প্ৰদৰ্শন কৰিছে শাসক দলে আৰু যিধৰণে ক্ষমতা দখলৰ দাবী তুলিছে, গতিকে তেওঁলোকে ক'লৈ লৈ যাব খুজিছে অসমক আপোনালোকে নিজেই অনুভৱ কৰক। ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু EVM-সমূহ, এতিয়া আটাইতকৈ ডাঙৰ কথা, 4 তাৰিখলৈকে EVM মেচিনসমূহ ষ্ট্ৰং ৰুমত আবদ্ধ কৰি ৰখা হৈছে। এই সময়ছোৱাটো কিন্তু অতি আমাৰ কাৰণে এটা খুব ক্ৰুচিয়েল এই সময়খিনি। এই সময়ছোৱাত বিৰোধী প্ৰাৰ্থীসকলে EVM-ৰ ওপৰত সতৰ্কতাৰে চকু ৰখাটো অত্যন্ত জৰুৰী বুলি আমি অনুভৱ কৰিছোঁ। আৰু গোটেই বিৰোধী দলবোৰে এক হৈ নেতৃত্বই এই যিটো অসমত এতিয়া ঘটিছে তাৰ এটা ফলপ্ৰসূ আৰু তাৰ এটা সক্ৰিয় প্ৰতিবাদ তেওঁলোকে কৰিব বুলি আমি এই মঞ্চৰ পৰাই আশা কৰিছোঁ। আৰু তেওঁলোকে যাতে ষ্ট্ৰং ৰুমৰ প্ৰশ্নত গাফিলতি নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। অসম নাগৰিক সন্মিলনৰ হৈ থুলমূলকৈ এইকেইটাই কথা। আপোনালোকৰ প্ৰশ্ন থাকিলে থাকিব। হীৰেণ গোহাঁই, হৰে কৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান আৰু শান্তনু বৰঠাকুৰ, আমি আপোনালোকৰ ওচৰত এই কথাকেইটা দাঙি ধৰিলোঁ। এতিয়া যদি আপোনালোকৰ কিবা আছে সুধিব পাৰে, আৰু নহ'লে আমাৰ ফালৰ পৰা সাধাৰণ সম্পাদক পৰেশ মালাকাৰে দুআষাৰ ক'ব। তেওঁলোকৰ কিবা প্ৰশ্ন আছে যদি সেইটো আনচাৰ দিয়াটোৱে বেছি ভাল নেকি? আপোনালোকৰ কিবা, আমি যিখিনি কথা ক'লোঁ সেই সন্দৰ্ভত আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে তেতিয়াহ'লে আমি উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। কাৰণ আমি এটা আমাৰ প্ৰেছ বিজ্ঞপ্তিটোত আপোনালোকে গোটেইখিনি কথা পাইছে। আমি এটা অত্যন্ত বেয়া সময়ৰ সন্মুখীন হৈছোঁ। আৰু বিশেষকৈ এই কথাটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে যদি কোনোবাই কিবা অভিযোগ আনে তেতিয়া
প্ৰশাসনে পুলিচ লগাই দিয়ে যিয়ে অভিযোগ আনিছে। এতিয়া মুখ্যমন্ত্ৰীয়ে যে অপ্ৰমাণিত অভিযোগ আনিলে, মুখ্যমন্ত্ৰীয়ে যিবোৰ অপ্ৰমাণিত, যিবোৰ অভিযোগৰ কোনো প্ৰমাণ নাই, যিবোৰ অভিযোগ সম্পূৰ্ণ ভুৱা মনে সজা, সেইবোৰ অভিযোগ যেতিয়া মুখ্যমন্ত্ৰী এজনে আনে তেতিয়া তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব?